বিশুদ্ধ খোৱাৰ পৰা বঞ্চিত হৈ আছে শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ অন্তৰ্গত লাখুপৰা গাঁৱৰ ৰাইজে। এই গাঁওখনৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ থকাত ইয়াৰ স্থানীয় ৰাইজে আজি ক্ষোভ প্ৰকাশ কৰিছে। যিখন মই পানী যোগান আঁচনিত উপস্থিত আছোঁ, সেই পানী যোগান আঁচনিখন জল জীৱন আঁচনিলৈ ৰূপান্তৰ কৰাৰ পিছত বিগত এটা বছৰে এই অঞ্চলৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে। সেই লাখুপৰা গাঁৱৰ পানী যোগান আঁচনিখনতে উপস্থিত আছোঁ আৰু এই আঁচনিখন মেৰামতি কৰা বিগত এটা বছৰ পাৰ হোৱাৰ পিছতো কিন্তু আজি ইয়াৰ স্থানীয় ৰাইজ উপকৃত নহ'ল। এটুপি বিশুদ্ধ খোৱা পানী তেওঁলোকে লাভ নকৰিলে, যাৰ ফলত ইয়াৰে স্থানীয় ৰাইজে আজি ক্ষুব্ধ হৈ পৰিছে। মোৰ সৈতে এজন স্থানীয় ইয়াৰ যুৱক আছে, মই জানিব বিচাৰিম, দাদা, এই পানী যোগান আঁচনিখনৰ পৰা আপোনালোক উপকৃত নহ'ল, ইয়াৰে স্থানীয় ৰাইজ আজি বিশুদ্ধ খোৱা পানী লাভ নকৰিলে, কি ক'ব? হয়, শোণিতপুৰ জিলা বৰচলা সমষ্টিৰ লাখুপৰা গাঁও জল জীৱন আঁচনি আছিল। এতিয়ালৈকে এটোপো বিশুদ্ধ খোৱা পানী ইয়াৰে ৰাইজে পোৱা নাই। এইকাৰণে পোৱা নাই, আমাক সন্দেহ হৈছে যে ঠিকাদাৰে হয়তো কামখিনি ভালদৰে কৰা নাই আৰু যেতিয়া ইয়াৰ পৰা পানীটো এৰে তেতিয়া গোটেই পাইপখিনি ফাটা আছে, পানী গোটেইটো ওলাই যায়। কৰ্তৃপক্ষ বিভাগীয় তেওঁলোকক কেনেকৈ ধৰণৰ বিলটো পাছ কৰি দিলে আমি অবাক হৈ আছোঁ। কিয় তেওঁলোকে ৰাউণ্ডছ কৰিছিল, ছাৰ্ভেয়াৰ কৰিছিল নে নাই, তেওঁলোকে এইখিনি আমি কিন্তু গম নাপাওঁ। তেওঁলোকে অৱশ্যে ভিজিট কৰিব লাগিছিল, যে পানীটো এৰি পেলাই চাব লাগিছিল যে পানীটো ঘৰে ঘৰে পাই আছে নে নাই। আজি অসম চৰকাৰকতো আমি বাৰে বাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ৰাইজৰ কাৰণে এটা অতি সুন্দৰ সুবিধা দিছিল বিশুদ্ধ খোৱা পানী। আজি প্ৰায়ভাগ আমাৰ এটা যিমান দমকল বাগেৰা আছে, তেওঁলোকক দমকলৰ পৰা কিন্তু আইৰণ থকা পানী ওলায়। তো আমি চৰকাৰক বাৰে বাৰে অনুৰোধ জনাইছোঁ যে আপোনালোকে এই যিটো জল জীৱন আঁচনি আছে, যিটো লাখুপাৰাৰ যিটো আঁচনি আছে, এইটোক অলপ মেৰামতি কৰি দিবৰ কাৰণে আমি আহ্বান জনাওঁ, বা ইয়াৰে ৰাইজে বিশুদ্ধ খোৱা পানী পোৱাৰ কাৰণে আহ্বান জনালে চৰকাৰক। ধন্যবাদ। হয়, এই লাখুপৰা গাঁওখনৰ স্থানীয় ৰাইজে বিশুদ্ধ খোৱা পানীৰ নামত তেওঁলোকে আইৰণযুক্ত পানী সেৱন কৰিবলগীয়া আছে। অসম চৰকাৰে ইয়াত জল জীৱন মিছন ৰূপায়ণ কৰাৰ পিছত এই গাঁওখনৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছিল, কিন্তু সেই আঁচনিখনৰ পৰা তেওঁলোক উপকৃত নহ'ল। ঠিকাদাৰৰ চৰম গাফিলতিৰ বাবে আজি তেওঁলোক বিশুদ্ধ খোৱাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হোৱাৰ অভিযোগ তুলিছে। এই আঁচনিখন অতি শীঘ্ৰে কাৰ্যক্ৰম কৰি লাখুপৰা গাঁৱৰ ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰি উপকৃত কৰিবলৈ তেওঁলোকে অসম চৰকাৰক পুনৰ আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।